4-5 মাহে পানীত ভুগি আছোঁ। গোটেই ঘৰ দুৱাৰ লেট্ৰিন বাথৰুমৰ পানী সমান। আমাৰ কোনো আজিলৈকে কোনো মানে সুবিধা হোৱা নাই। পানী হেৰিখিনিৰ কাৰণে আমি কাগজো দিয়া হ'ল। পবিত্ৰ মাঘেৰিতাক দিলোঁ, অখিল গগৈ ডাঙৰীয়াক দিলোঁ, য'তে ত'তে তেনেকৈ কাগজ দিয়া হ'ল। কিন্তু আজিলৈকে কোনো এই গাঁৱত উপস্থিত হোৱাহি নাই গাঁওখন কেনেকৈ আছে, কি হৈছে। আজিতো আমি গোটেই গাঁৱৰ ৰাইজ গোটেই আলি মূৰৰ পৰা গাঁৱৰ ভিতৰলৈকে পানীত গোটেই মানুহ বুৰি আছোঁ। বিধায়ক মহোদয় বেলেগ বিতৰ্ক বাদ দিয়ক, আপোনাৰ নিজৰ দোলাখৰীয়া পঞ্চায়তটো চাই লওক ইয়াগে আমি কেনেকৈ ভুগি আছোঁ। আমিতো আজিলৈকে চৰকাৰী সুবিধা একোৱেই পোৱা নাই। অকল চাউলখিনি দিলে, চাউলখিনি খালেই জানো হ'ব? বেলেগ সুবিধা দিয়ক নে? আমাৰ ঘৰত চৰকাৰী চাকৰি আছে নে, চৰকাৰী ঘৰ পাইছোঁ নে, চৰকাৰী লেট্ৰিন বাথৰুম পাইছোঁ? বানপানী এনেই আগতে ইমান হোৱা নাছিলে। মোৰ আজি 35 ইয়াৰ্ছ হ'ল। ইমান বছৰত মই ইমান ডাঙৰ বানপানী দেখা পোৱা নাছিলোঁ। আজি ৰিচেণ্টলি হৈছে কি, আপোনাৰ নাগালেণ্ডৰ যিটো অবৈধ কয়লা খনন চলি আছে। আমাৰ গাঁৱৰ পৰা প্ৰায় 8-9 কিলোমিটাৰ দূৰত নাগালেণ্ড আছে, নাগালেণ্ড পাহাৰ আছে। নাগালেণ্ড অবৈধ কয়লা খনি চলি আছে। সেই অবৈধ কয়লা খনিয়ে তাৰ পৰা 3খন নৈ বৈ আছে, 2খনে বৰনৈ আৰু দেওপানী নৈ। 3খন নদীৰ মাটি পাৰে একেবাৰে বাম কৰি পেলাইছে। আৰু সেই গোটেই পানীখিনি নাগালেণ্ডৰ পাহাৰত যিখিনি বৰষুণ দিয়ে, সেই জেগাডোখৰত বৰষুণ দিয়া পানীখিনি প্ৰায়খিনি গোটেইখিনি পানীয়ে আমাৰ চপৰীয়া হৈ মৰাণ গাঁও হৈ আমাৰ গেলেকী নৰাঙাগড়া হৈ গেলেকী বামুণ গাঁও হৈ ওলাই গুচি যায়। আৰু যিহেতু আমাৰ ড্ৰেইনটো একেবাৰে বন্ধ হৈ গ'ল, ৰাস্তাটো একেবাৰে বাম হৈ গ'ল, ৰাস্তাটো একেবাৰে দ হৈ গ'ল, যি কাৰণে পানীখিনি আমাৰ একেবাৰে প্ৰায় মানুহৰ ঘৰতে পানী সোমাইছে। আৰু সেইকাৰণে গোটেই মানুহৰ ঘৰৰ অৱস্থা বেয়া হৈছে। ফিচাৰীত গোটেই মাছ মৰিছে, গাঁৱৰ মানুহৰ বাৰীৰ গোটেই গছ গছনি মৰিছে, খেতিপথাৰ একেবাৰে ধ্বংস হৈছে। আজিলৈকে কোনো মাটি ৰুবই পৰা নাই, গোটেই মাটি কঠিয়াই শেষ হৈ গ'ল, মৰি গ'ল। গতিকে এতিয়া আমাৰ বামুণ গাঁও কৃষিজীৱী মানুহখিনিয়ে কি কৰি খাব? গতিকে আমি অখিল গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আমাৰ স্থানীয় বিধায়ক, আমাৰ বামুণ গাঁও দোলাকাষৰী গাঁও পঞ্চায়ত 10 নম্বৰ ৱাৰ্ডৰ আমি বাসিন্দা। আমি 9 নম্বৰ ৱাৰ্ডৰ কেইঘৰমান মানুহ আছোঁ, 8 নম্বৰ আৰু 9 নম্বৰ। গতিকে আমি অখিল গগৈ ডাঙৰীয়াক আমি ইয়াৰ পৰা জনাইছোঁ যাতে তেওঁ আহিলে ইয়াত চাওক কি হৈছে। যদি তেওঁ ইয়াত চাব নোৱাৰে তেতিয়াহ'লে তেওঁ নিজৰ জেগাডোখৰ যদি ঠিক কৰিব নোৱাৰে তেতিয়াহ'লে বাহিৰত গৈ তেওঁ হুলস্থুল কৰি কি লাভ আছে? গতিকে আমি ভাবিছোঁ তেওঁ আমাৰ ইয়ালৈ আহক, আমাৰ দুখ দুখা বুজক, কাৰণ আমিয়ে তেওঁক ভোট দি জিকাইছোঁ, আমিয়ে তেওঁক নিজৰ জনপ্ৰতিনিধি বুলি বাছি লৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।